নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন সিৰিজ আৰম্ভ কৰিবলৈ লৈছোঁ ফৰ বেংকিং আৰু ইয়াত IBPSৰ ৰিসেন্ট যোনটো RRB পিঅ'ৰ কাৰণে এক্সাম হ'ব তাৰ কাৰণে আজি আমি ৰিজনিঙৰ প্ৰিভিয়াছ ইয়াৰ কিছুমান কুৱেশ্যনছ ডিছকাছ কৰিম। সো প্ৰশ্নসমূহলৈ যোৱাৰ আগতে আমি অকমান কেতিয়া এক্সাম হ'ব, লাষ্ট ডেট অফ এপ্লাই কেনেকুৱা আৰু এক্সাম ষ্ট্ৰাকচাৰটো কেনেকুৱা সেইটোৰ বিষয়ে অকমান জানি লওঁ। সো চাওক, অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে 7/6/2024 পৰা 27/6/2024, কিন্তু এতিয়া 27টো এক্সটেণ্ড কৰি এতিয়া 30/6 কৰি দিছে। সো আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেতিয়াহ'লে 30 তাৰিখলৈকে সময় আছে, আপোনালোকে কৰি ল'ব পাৰিব। সো এই 27টো আকৌ 30 কৰি দিছে, ঠিক আছে। সো এক্সাম ডাউনলোড অফ কল লেটাৰ ফৰ প্ৰি এক্সাম ট্ৰেইনিং এইটো দৰকাৰ নাই। সো আমাৰ প্ৰিলিমিনাৰী এক্সামৰ কাৰণে কল লেটাৰ কেতিয়া আহিব, জুলাই বা আগষ্ট 2024। অনলাইন প্ৰিটো কেতিয়া হ'ব, আগষ্ট 2024ত হ'ব, আৰু প্ৰি ৰিজাল্ট আহিব আগষ্ট বা ছেপ্টেম্বৰ 2024। সো তেনেকৈ গৈ থাকিব আৰু 2025 তাৰিখ জানুৱাৰী 2025ত কি হ'ব, অফিচাৰ স্কেল 1, 2, 3 আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে এলটমেণ্ট হৈ যাব। সো চাব, আমাৰ অসমত আছে কি, RRB অসম গ্ৰামীণ বিকাশ বেংক। সো অসম গ্ৰামীণ বিকাশ বেংকত টোটেল পোষ্ট আছে 224, তাৰে জেনেৰেল আছে 93টা, EWS আছে 22টা, OBC আছে 50টা, ST আছে 12টা আৰু SC আছে 47টা, ঠিক আছে। সো বাকী এইখিনিও আছে, চাই ল'ব। মুঠতে টোটেল অসমত পোষ্ট আছে 224টা। এতিয়া আমি যদি এক্সাম ষ্ট্ৰাকচাৰটো চাওঁ, অকল আমি প্ৰি কথা ডিছকাছ কৰিম। সো প্ৰিত কি হয়, টোটেল থাকে 80 কুৱেশ্যনছ, 80 কুৱেশ্যনছ আৰু টাইম থাকে কিমান, 45 মিনিটছ। এই 45 মিনিটছত আমি দুটা ছেকশ্যন কৰিব লাগিব, এটা হৈ গ'ল মেথছ আৰু এটা হৈ গ'ল ৰিজনিং, ঠিক আছে। সো মেথছত আহিব 40 কুৱেশ্যনছ, ৰিজনিঙত আহিব 40 কুৱেশ্যনছ। সো টোটেল কিমান হৈ গ'ল, 80 কুৱেশ্যনছ, ফাইন। সো এতিয়া চাব, এই মেথছ আৰু ৰিজনিঙত কোনো ছেকশ্যনেল টাইমিং নাথাকে, মানে ছেপাৰেট টাইমিং নাথাকে, এটা ফিক্স টাইমিং থাকিব, সেইটো হৈ গ'ল 45 মিনিটছ। এতিয়া টাইমিংটো আপোনালোকে কেনেকৈ মেনেজ কৰে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। যেনেকৈ আপোনালোকে মক দিব, মক দিয়াৰ মতে আপোনালোকে সেই কোনটো ছেকশ্যন প্ৰথমতে কৰিব সেইটো আপোনালোকে চুজ কৰি ল'ব আৰু সেইমতে টাইমিংটো মিলাই ল'ব। এতিয়া আমি যোনখন পেপাৰ ছল্ভ কৰিম, সেই পেপাৰ ছল্ভ কৰা যোনটো এপ্ৰ'চ হ'ব, সেই এপ্ৰ'চটো এনেকুৱা হ'ব যোনটো এপ্ৰ'চ মই ইউজ কৰিছিলোঁ এই এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে। অ'কে, সো আমি বহুত ডিপলি ল'ব নালাগে বস্তুবিলাক, যিমান চিম্পলি ৰাখোঁ সিমানেই আমাৰ সহজতে কুৱেশ্যনছবিলাকৰ আনচাৰটো ওলাব। সো আহক আমি এতিয়া পেপাৰখন ষ্টাৰ্ট কৰোঁ। 8 persons PQRSTUV and W were born in different years. So 1994 পৰা 2005 লৈ দিয়া আছে, but not necessarily in the same order. Base year is counted as 2021. So এতিয়া আমি বাকিখিনি ষ্টেটমেণ্ট পঢ়িম আৰু কণ্ডিশ্যনছখিনি লিখি যাম। At most one person is older to P, মানে পিতকৈ ডাঙৰ থাকিব পাৰিব মেক্সিমাম এটা। অ'কে, তাৰ পৰা কি কৈছে, 2 persons were born between P and V. So P আৰু Vৰ মাজত কেইটা আছে, দুটা। Q was born just before V. So Q born হৈছে Vৰ just ওপৰত in the odd number year. So Q born হৈছে কেতিয়া, odd year. R is 4 years older to T. So R ৰ যোনটো বয়স হ'ব কিমান হ'ব, Tতকৈ 4 বছৰ বেছি হ'ব। তাৰপৰা কৈছে W is older to U. So মানে Uৰ ওপৰত থাকিব W, ঠিক আছে, and just younger to S, মানে কৈছে W টো এছতকৈ জাষ্ট ইয়ংগাৰ হয়, মানে W ওপৰতে কি থাকিব, S, জাষ্টটো এনেকৈ দেখুৱাই দিব পাৰোঁ। এতিয়া আমি ইয়াৰ্ছখিনি লিখি লওঁ। 1994, তাৰ পৰা আহিছে 96, 98, 99, 2001, 2, 4 আৰু 5। চ' এইখিনি যদি ছেপাৰেট কৰি লওঁ আমি,
ওকে সো এতিয়া আমাৰ বেছ ইয়াৰটো কিমান দিয়া আছে বেছ ইয়াৰ দিয়া আছে 2021 সো 2021 পৰা 1994 লে কিমান বছৰ হ'ব সাবষ্ট্ৰেক্ট কৰি দিয়ক 27 বছৰ 1996 আৰু 1994 কিমান বছৰ ডিফাৰেন্স 2 বছৰ সো মানে 1996 টু 1994 কে 2 বছৰ সৰু তেলে 27 ৰ পৰা 2 কমাই দিয়ক কিমান হ'ব 25 তেনেকে 98 আৰু 96 ৰ মাজত 2 বছৰ মানে হ'ব 23 ঠিক আছে সো তাৰ পৰা 1999 আৰু 98 ৰ মাজত কিমান এবছৰ 22 ঠিক আছে সো 1999 আৰু 2001 ৰ মাজত 2 বছৰ মানে এটো 20 তেনেকে এটো 19 হ'ব এটো হৈ যাব আমাৰ কিমান 17 আৰু এটো হৈ যাব 16 সো এতিয়া আমি কন্ডিশনছখিনি পুট কৰো কেনেকে পুট কৰিম সো প্ৰথমতে চাব আমি এই কন্ডিশনটো যদি লওঁ যে p ৰ ওপৰত ম্যাক্সিমাম এটা থাকে এই কন্ডিশনটো কিয় লৈছো কাৰণ এটোৰ লগত এই বস্তুটো ৰিলেট হৈ আছে ওকে সো p ৰ ওপৰত ম্যাক্সিমাম এটা মানে p হয়তো এখিনিত থাকিব নহলে p এখিনিত থাকিব ম্যাক্সিমাম এটা মিনিমাম এটাও নাথাকিবও পাৰে কিন্তু ম্যাক্সিমাম এটাহে থাকিব পাৰে হেতু কাৰণে আমি p দুটা কন্ডিশন পালো তাৰ পৰা কি দি আছে p দুটা এৰি v এটা দুটা এৰি v এটা দুটা এৰি v v ৰ ওপৰতে কি আছে q v ৰ ওপৰতে কি আছে q কিন্তু আৰু এটা কন্ডিশন কৈছে q টো কেতিয়া থাকিব লাগিব ইনে অড ইয়াৰ 98 টো অড ইয়াৰ হয় নেকি নহয় সো এটো কাটি দিয়ক কিন্তু 99 টো কি হয় অড ইয়াৰ সো তেতিয়ালে এটো আমাৰ শুদ্ধ হ'ব নেক্সট আমি কি বহাব লাগে চাব s ৰ তলত w হয়নে আৰু w তলত আছে u সো এনেকুৱা এটা পজিশন চাওক যত আমি s আৰু w একেলগে বহাব পাৰো SW আহিব নেকি ইয়াত নাহে SW আহিব নেকি নাহে SW আহিব নেকি আহিব ইয়াত পুট কৰি দিয়ক তেতিয়াহলে এখিনি আহি যাব কি U এতিয়া চাব আমাক কি কৈছে R টিতকে 4 বছৰ ডাঙৰ R কোড ৰাখিব পাৰিম আমাৰ দুটাই খালি জায়গা আছে R এখিনি থাকিব নেকি তেতিয়াহলে T এখিনি আহি যাব তেতিয়াটো কি হৈ যাব T ডাঙৰ হৈ যাব সো নহব তেতিয়াহলে R আহিব ইয়াত T আহিব ইয়াত ওকে সো আমাৰ এটো সলভ হৈ গল ফাইন এতিয়া আমি কোৱেশ্চনস সমূহ সলভ কৰো ইয়াৰ ওপৰত থকা কি খুদিছে হু ওয়াজ বৰ্ন ইন দা ইয়াৰ 1998 সো ইয়াত চাই লওক 1998 ত কোন বৰ্ন হৈছিল 1998 ত আছিল আমাৰ টি হয়নে সো গটিকে ইয়াত অপচন ডি টু কাৰেক্ট হ'ব নেক্সট ইন হুইচ ইয়াৰ এছ ওয়াজ বৰ্ন এছ কেতিয়া জন্ম হৈছিল 2002 সো অপচন এ Which of the following statement is true? P was born in 1994. P was born in 1996. So, I do that check koi lo. P was born in 1994. Hoy niki? False. Etu na hoy. Amak kuntu khuddho hetu kobo lage. V was born in 1996. V 1996 ot niki? Na hoy. Next to. T is older among all. T sobot ke dangor niki? Na hoy. Kenake? T to 1998 ত জন্ম হৈছে ইয়াৰ পৰা চাই লওঁ তাৰ ওপৰত সবতকে ডাঙৰ কোন হয় R সো এটো ফলস কৈছে U was born in 2002 সো ইয়াত যদি চাওঁ U 2002 নেকি নহয় সো এটো ফলস আমাক শুদ্ধটো উলিয়াব লাগে হেতু কি হ'ব R is older than P how many persons were born between W আৰু T সো W আৰু T ৰ মাজত কেটা জন্ম হৈছে এটা দুটা তিনটা সো গটিকে অপচন C টু শুদ্ধ হ'ব নেক্সট হু ইজ দা ওল্ডেষ্ট পাৰ্সন এমং অল একদম ওল্ডেষ্ট একদম ওপৰত কোন আছিল R হয়নে সো গটিকে অপচন C টু শুদ্ধ হ'ব ইয়াত সিলক্স বহুতে ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা প্ৰশ্ন আহিবই চাওক ৰিজনিংত আপোনালোকৰ যোনখিনি মিসেলেনিয়াস আৰু তাৰ লগত থাকিব কি আমাৰ পাজল 4টা বা 5টা পাজল থাকিব পাজল মিনিমাম 3টা বা 4টা আমি কৰিব পাৰিবই লাগিব তেতিয়াহে আমাৰ ইয়াত আমাৰ সেকশনাল ক্লিয়াৰ হ'ব ফাইন ওকে সো আমি এটা সিলক্স খিনি কৰো অল ফ্লাৱাৰ্স আৰ প্লেন্টস অল ফ্লাৱাৰ যিমান বিলাক ফ্লাৱাৰ আছে সব কি বুলি কৈছে প্লান্ট পি বুলি কৈছো only a few plants are food only a few to আমি কেনেকৈ লিখো এনেকে fruit okay no fruit is vegetable কোনো fruit vegetable নহয় এটা চাব only a few দি প্লে কন্ডিশনস আহিবই only a few টো আমাক কি কৰে কি ইন্ডিকেট কৰে some plus some not
কিছুমান হয় আৰু কিছুমান নহয় ফাইন সো এতিয়া আমি কনক্লুজন কিটা চাওঁ প্ৰথমতে কি কৈছে some flowers are fruit কিছুমান ফ্লাৱাৰ ফ্ৰুট নেকি দেখিছে নেকি ফ্লাৱাৰ আৰু ফ্ৰুটৰ মাজত কিবা ৰিলেশ্যন যদি দেখিছে তেতিয়াহ'লে শুদ্ধ যদি নাই দেখা তেতিয়াহ'লে ৰং দেখিছে নেকি নাই এটো কন্ডিশন ভুল নেক্সট some plants are not vegetable কিছুমান প্লান্টস ভেজিটেবল নহয় বুলি কৈছে চাব হা চাও if fruits to কি হৈ আছে প্লান্টৰ কিছুমান পাৰ্টস ফ্ৰুটে অকুপাই কৰি আছে হয়নে আৰু আমাক কৈছে যে ফ্ৰুটস খিনি ভেজিটেবল নহয় ঠিক আছে যদিহে ফ্ৰুটস খিনি ভেজিটেবল নহয় তেতিয়াহ'লে প্লান্টৰ এ পাৰ্টটো some plants ভেজিটেবল নহব সো সেই কন্ডিশনটোৱে ইয়াত কৈছে গতিকে কনক্লুজন 2 টো কাৰেক্ট হ'ব সো ইয়াত আমাৰ আনসাৰটো কি হ'ব only conclusion 2 follows option B next some mammals are birds all birds are eggs so Venn diagram to draw karo some mammals all mammals are birds boli koise jiman bilak mammals ase sob ki boli koise birds B all birds are eggs jiman bilak birds ase sob ki hoy eggs okay no eggs are reptile কোনো egg reptile নহয় fine এটি আমি চেক কৰো কনক্লুজনস কিটা some mammals are egg কিছুমান mammal egg হয় এটা চাব সব mammal যদি egg হয় ইয়াতো তেনেকুৱাই হৈছে সব mammal egg হয় সব mammal যদি egg হয় তেতিয়াহলে some mammal egg হ'ব হয়নে সো কনক্লুজন 1 to correct some reptiles can be bird কৈছে কিছুমান reptile bird হ'ব পাৰে জানো কিছুমান reptile যদি bird হয় কন্ডিশনটো এনেকুৱা হৈ যাব সেকেন্ড কনক্লুজনটোৰ মতে কিছুমান reptile যদি bird হৈ যায় তেতিয়াহলে এই আমাৰ যোনটো কৈছে no eggs are reptile সেই কন্ডিশনটো ভ্যালিড হ'ব জানো নহব সো মানে কনক্লুজন 2 টো ফলো নকৰে সো ইয়াত আমাৰ অপচন কোনটো হ'ব অপচন A only conclusion 1 follows next only a few apples are oranges only a few apples are oranges okay all oranges are banana jiman bilak oranges ase sob ki hoy banana only banana are grapes etu ami kenege likho banana ভিতৰ গুটে grapes খিনি থাকিব এটা চাব যেতিয়া only banana are grapes বুলি কব তেতিয়াহলে আমি এটো বুজিম যে grapes আৰু বেলেগৰ লগত একো সম্বন্ধ থাকিব নোৱাৰে ঠিক আছে grapesৰ সম্বন্ধ অকল বানানা লগত থাকিব grapesৰ সম্বন্ধ আৰু বেলেগ কাৰো লগত আমি আনিব কেতিয়াও নোৱাৰো ফাইন লাগিলে হেতু পসিবিলিটি বুলিয়ে দিওক some বুলিয়ে দিওক all বুলিয়ে দিওক যেনেকৈ নিদিওক grapesৰ সম্পৰ্ক আৰু বেলেগ কাৰো লগত থাকিব নোৱাৰে এক্সেপ্ট বানানা ওকে সো এটো মনত ৰাখি লব এটা আমি কনক্লুজন চাও some apples are banana কিছুমান apples banana হয়নে হয় সো apples are কিছুমান portion banana সোমাই আছে সো গদিকে এটো শুদ্ধ নেক্সট কি কৈছে some grapes are not oranges some grapes কিছুমান grapes oranges নহয় সো এটো আমি কি দেখিছো শুদ্ধ যে কোনো grapes কেতিয়াও বানানাৰ বাহিৰে বেলেগ একো হ'ব নোৱাৰে সো তেতিয়ালে some grapes are not oranges তো আমাৰ কি হ'ব শুদ্ধই হ'ব কাৰেক্ট সো both are correct ক'ত আছে অপচন E next সো আকৌ এটা বক্স পাজল 9 boxes are arranged one above the other more than 4 boxes are placed below G so G তলত কেটা আছে 4টাতকে বেছি plus 4 3 boxes are placed between G and H G আৰু H ৰ মাজত কেটা আছে 3টা the number of box placed above box H কেনেকৈ লিখো H ৰ above is same as the number of boxes placed below C C তলত যিমান আছে এটো কি হয় same এই কন্ডিশনটো আমি এনেকৈ লিখো box A is placed 2 places above the box E এই লাইনটো বহুত ইম্পৰ্টেন্ট হয় এটোটা বহুতে খেলিমেলি কৰে এটো box A is placed 2 places above the box E so এৰ পৰা দুটা প্লেস ললে কোনটো হ'ব এটা প্লেস 2 নম্বৰ প্লেস ইয়াতে কি থাকিব A থাকিব এই কন্ডিশনটো এনেকুৱা নহয় কিন্তু কেতিয়াও এটা প্লেস দুটা প্লেস এৰি A এটো নহয় এটো ভুল হ'ব এটো কৰিম ঠিক আছে সো দুটা প্লেস বুলি যেতিয়া কব এৰ ওপৰত ই এটা প্লেস তাৰ ওপৰত এটা প্লেস
তাৰ ওপৰৰ প্লেচটোতে কি থাকিব a থাকিব তাৰপৰা কৈছে which is just placed above the box I ঠিক আছে সো মানে আমাক কৈছে box A is placed two places above the box E which is placed just above the box I সো মানে যোনটো E আছে E টো কি কৰিছে I just above আছে okay next box F and H are not placed adjacent to each other so F or ওচৰে পাজৰে H নাথাকে বা H or ওচৰে পাজৰে F নাথাকে box B is placed above box D okay but placed below box E but E তলত থাকিব so এতিয়া আমি বক্স বিলাক পুট কৰো A2 1 2 3 4 5 6 7 8 আৰু বক্স 9 so এতিয়া চাওক আমি কোনটো কন্ডিশন ললে আমাৰ সলভ কৰা ইজি হ'ব আমি যদি জি ৰ কন্ডিশনটো লওঁ জি ৰ লগত এইচ আছে এইচৰ পাছত চি আছে সো এনেকৈ আমি ৰিলেট কৰি দিব পাৰিম সো এইটো কাৰণে আমাক প্ৰথমতে কি কৈছে জি ৰ তলত চাৰিটাতকৈ বেছি আছে চাৰিটাতকৈ বেছি মানে কিমান পাঁচটা ছটা সাতটা আঠটা সো জি ৰ তলত যদি আঠটা ৰাখিব হয় জি ক'ত থাকিব এইখিনিত তাৰপৰা এইখিনিত আহিব জি এইখিনিত আহিব এইখিনিত আহিব সো জি যদি এইখিনিত থাকে কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা সো আৰু এইখিনিত ৰাখিব আমি নোৱাৰো তেতিয়া চাৰিটাহে থাকিব ওকে সো এতিয়া চাওক জি তিনিটা এৰি এইচ তিনিটা এৰি এইচ তলফালে আহিব এইখিনিত হ'ব তিনিটা এৰি এইচ এইখিনিত হ'ব এইখিনিত হ'ব আৰু এইখিনিত হ'ব ওকে নেক্সট কি কৈছে এইচৰ ওপৰত যিমান আছে চিৰ তলতো সিমান আছে সো এই কণ্ডিশ্যনটো কেনেকৈ চেক কৰিব চাব আপোনালোকে প্ৰথমে চাব যে এইচৰ ওপৰত কিমান আছে এটা দুটা তিনিটা চাৰিটা তেতিয়াহ'লে চি তলতো চাৰিটা হ'বলৈ হ'লে এটা দুটা তিনিটা চাৰিটা এৰি চি এইখিনিত হ'ব লাগিছিল কিন্তু এইখিনিতো অলৰেডি এইচ আছেই সো এইটো এলিমিনেট হৈ গ'ল এইটো পচিবিলিটি নেক্সট চাওক এইচৰ ওপৰত যিমান আছে চিৰ তলত সমান থাকিব লাগিব এইটো আমি এনেকৈও চেক কৰিব পাৰোঁ এইচৰ তলত যদি এটা দুটা তিনিটা আছে চিৰ ওপৰত তিনিটা থাকিব লাগিব এটা দুটা তিনিটা এৰি এইখিনিত চি এইচৰ তলত দুটা চিৰ ওপৰত দুটা এটা দুটা এৰি চি এইখিনিত আহিব লাগিছিল কিন্তু নাহে কাৰণ জি আছে এইটো পচিবিলিটি এলিমিনেট এইচৰ তলত এটা চিৰ ওপৰতো এটা থাকিলেই হ'ল সো এইখিনিত আহি গ'ল কি আমাৰ চি ফাইন সো এতিয়া আমাৰ কোনটো কণ্ডিশ্যনলৈ যাওঁ এইটো এ এটা এৰি ই ইৰ তলতে আই ক'ত ৰাখিব পাৰোঁ এ এটা এৰি ই ইৰ তলত আই নাহে এ এটা এৰি ই ইৰ তলত আই আহিব হয়নে এইখিনিত পাৰিম নেকি এ এটা এৰি ই ইৰ তলত আই জেগাই নাই সো গতিকে এ এইখিনিত আহিব এইটো ইয়াত এটা এৰি ই এইখিনিত আই ফাইন সো ইয়াতো চেক কৰোঁ এ এটা এৰি ই ইৰ তলত আই জেগা নাই এ এটা এৰি ই ইৰ তলত আই ঠিক আছে এইখিনিত আহিব এনেকৈ আহিব ফাইন কিন্তু আমি যদি এ এটা এৰি ই সৰি এ এটা এৰি ই যদি এনেকৈ ৰাখি দিওঁ কিন্তু আই নাহে সো মানে এ এইখিনি ৰাখিব নোৱাৰোঁ ফাইন সো তেতিয়াহ'লে এ ক'ত ৰাখিব লাগিব আমি যদি এইখিনি ৰাখোঁ এ এটা এৰি ই ইৰ তলত আই এনেকৈ যদি ৰাখোঁ তেতিয়া আমাৰ কি হ'ব সেইটো কণ্ডিশ্যন চাওক তেতিয়া আমাৰ এফৰ কাৰণে কি হ'ব পজিশ্যন কোনটো থাকিব আমি এফ এইখিনি ৰাখিব পাৰিম নেকি এফৰ কাৰণে ওপৰত এটা আছে এইখিনিত আছে কিন্তু এইচৰ ওচৰততো এফ নাথাকে সো এফ এই দুটাত নহয় এফ ক'ত থাকিব এফ এইখিনিত সো এফ যেতিয়া এইখিনিত হৈ গ'ল তেতিয়া আমি এই কণ্ডিশ্যনটোলৈ আহোঁ এতিয়া যে ইৰ তলত বি বিৰ তলত ডি ইৰ তলত বি বিৰ তলত ডি সো সলভ হৈ গ'ল হয়নে সো আমাৰ একদম টপত আছে এফ একেবাৰে লোৱাৰ বক্সত আছে কি ডি সো আমি এতিয়া সলভ কৰোঁ which box is placed exactly in the middle of the arrangement so arrangementor একেবাৰে মিডলত কোনটো আছে মিডল মানে কোনটো হ'ব এইটো
5 নম্বৰ থকাটো ই সো গতিকে অপশন বি টো আমাৰ ইয়াত শুদ্ধ হ'ব হাউ মেনি বক্সেছ আৰ প্লেস বিটুইন বক্স এ এণ্ড আই সো এ আৰু আই মাজত কেইটা আছে এটা দুটা 2 অপশন এ if f is placed immediately below d how many boxes are there between f and g so d immediately below আমি f ৰাখিব পাৰিম নেকি নোৱাৰো কাৰণ d ৰ তলত আৰু বক্স নাই সো গতিকে আমাৰ ইয়াত কি হ'ব অপশন ই none of these next the number of box placed between g আৰু h so g আৰু h সৰ মাজত যিমান আছে is same as the number of boxes placed between the box কি হ'ব so g আৰু h ৰ মাজত কিমান আছে g আৰু h ৰ মাজত আছে আমাৰ এটা দুটা তিনটা so তেতিয়া হলে আমি ইয়াতো চেক কৰি চাও c আৰু h ৰ মাজত কেটা আছে c আৰু h ৰ মাজত তিনটা আছে নেকি এটা দুটা তিনটা বেছি আছে f আৰু g ৰ মাজত এটা দুটা দুটাই আছে আমাৰ তিনটা থাকিব লাগিব c g আৰু a ৰ মাজত so g আৰু a so g আছে কত এটো a এটো so এটাও নাই হতৰ মাজত h আৰু b so h আৰু b ৰ মাজত তিনটা আছে নেকি চাও h আৰু b ৰ মাজত তিনটা আছে নেকি নাই so তেতিয়ালে অপশন ই টো আমাৰ ইয়াত শুদ্ধ হ'ব i আৰু c so i আৰু c ৰ মাজত আমাৰ কেটা আছে i এখিনিত আছে এটা দুটা তিনটা এৰি c হয়নে so অপশন কি হ'ব ই i n c next আৰু এটা প্ৰশ্ন আছে which of the following statement is true box f is placed above box e so f2 e ৰ ওপৰত আছে বুলি কৈছে f2 e ৰ ওপৰত আছে correct এটো statement correct more than two boxes are placed between a আৰু i so a আৰু i মাজত দুটাতকে বেছি আছে কিন্তু দুটাহে আছে এটো statement false next to কি কৈছে no box is placed below the box h so h ৰ তলত কোনো নাই বুলি কৈছে so h ৰ তলত তো d আছে হয়নে so এটো statement ভুল তেতিয়াহলে আমাৰ ইয়াত অপশন কোনটো হ'ব অপশন বি only one next okay একেবাৰে সহজ ঠিক আছে সো ইয়াত আমাৰ কি দিয়া আছে স্টেটমেন্ট দিয়া আছে কনক্লুজন দিয়া আছে ডাইৰেক্ট আমি কনক্লুজনলে যাও কি কৈছে p ৰ পৰা j লে যাব লাগে p ৰ পৰা যেতিয়া আমি j লে যাম সদায় p আৰু j ৰ মাজত a সিম্বলটো আমি দেখা পাব লাগিব মাজত হয়তো এনেকুৱা এটা আহিব পাৰে বা এনেকুৱা আহিব পাৰে কিন্তু এটা a greater than symbol to থাকিব লাগিব from p side fine so চাও p ৰ পৰা এটো কি আছে less than আছে কিন্তু হয়নে নহয় p ৰ পৰা আমি উলাবই পৰা নাই p কেনেকৈ বন্ধ কৰি থৈ দিছে গেটখনে এখন গেট বুলি ধৰক গেটখন এই ফ্লোৰ পৰা খোলা ওপেন আৰু এই ফ্লোৰ পৰা গেটখন ক্লোজ এখন হৈ গল আমাৰ গেট ওকে এনেকুৱাই হক বা এনেকুৱাই হক এখন গেট এখনো গেট এই ফ্লোৰ পৰা ওপেন এই ফ্লোৰ পৰা ওপেন এই ফ্লোৰ পৰা ক্লোজ এই ফ্লোৰ পৰা ক্লোজ এখন এই ফ্লোৰ পৰা ক্লোজ এটো সাইড ওপেন এটো সাইড ওপেন সাইডৰ পৰা উলাম ক্লোজ সাইডৰ পৰা আমি কেতিয়াও সোমাব নোৱাৰো ফাইন সো ইয়াৰটো p পৰা উলাবই পৰা নাই সো তেতিয়াহলে এটো ফলস m ৰ পৰা p চাও m ৰ পৰা আমি উলাই p লৈকে যাব লাগিব ফাইন সো m ৰ পৰা ইকুৱেল আছে মানে উলাব পাৰিলো l লে গলো l ৰ পৰা q লে গলো ঠিক আছে এটা চাব q ৰ পৰা আমি q লৈকে গলো q ৰ পৰা আমি p লৈকে যাব পাৰিছো নাই পাৰিছো কাৰণ q ৰ পৰা গেটখন খোলা আছে q ৰ পৰা গেটেদি গৈ পেলাই আমি p পালোগে সো গতিকে এটো কাৰেক্ট একেবাৰে সিম্পল একো লজিক লগাই নথাকিব অকল সিম্পলি এটো জানি থলেই হল যে গেটখন ওপেন থাকিলে আমি উলাই যাব পাৰো ক্লোজ থাকিলে আমি সোমাব নোৱাৰো সো তেতিয়ালে আমাৰ ইয়াত কোনটো অপচন হ'ব অপচন বি only conclusion to follows ঠিক আছে আইডিয়াৰ কেস আহিলে হেতু আমি ডিসকাস কৰিম কিন্তু সিম্পলি এতিয়া এনেকে বুঝো নেক্সট n ৰ পৰা a লে যাব লাগে n ৰ পৰা যেতিয়া আমি a লে যাম সদায় n ৰ পৰা গেটখন খোলা থাকিব লাগিব চাব কেনেকে যাম n ৰ পৰা p লে গলো কিন্তু p ৰ পৰা আকৌ ৰিলেশন বনাব পাৰিছো নেকি এফালে নাই ঠিক আছে এটো আমি এক্সক্লুড কৰি দিছো এটো যদি আমি n ৰ পৰা t লে যাও t ৰ পৰা k লে গলো k ৰ পৰা a লে গলো যাব পাৰিছো এটো কাৰেক্ট c ৰ পৰা p লে যাব পাৰো নেকি চাও
চিৰ পৰা পিলে যাবলৈ হ'লে আমি কি কৰিম চিৰ পৰা টিলে গ'লো টিৰ পৰা এনলৈ গ'লো এনৰ পৰা পিলে গ'লো হয়নে সো এইটো কাৰেক্ট গতিকে অপশ্যন ই both conclusion 1 and 2 follows next ওৰ পৰা আইলে যাব লাগে কিন্তু চাব যেতিয়া আমি ওৰ পৰা আইলে যাম ও আৰু আইৰ মাজত কি আছে এ সিম্বলটো আছে যেতিয়া গ্ৰেটাৰ দেন বা লেছ দেনৰ লগত এই তলত এ সিম্বলটো থাকিব ইকুৱেল সাইনটো থাকিব তেতিয়াহলে প্ৰত্যেকটো ৰাস্তাতে আমাৰ এ সিম্বলটো পাব লাগিব আমি যদি আমি এনেকৈ গৈ আছো ইকুৱেল আহিলেও হ'ব এনেকৈ গৈ আছো কিন্তু মাজতে যদি এনেকুৱা অকল গ্ৰেটাৰ দেনটা আহি যায় বা লেছ দেনৰ ক্ষেত্ৰত যদি এনেকুৱা গৈ আছো এনেকুৱা যদি অকল লেছ দেনটা আহি যায় তেতিয়াহলে আমি আৰু যাব নোৱাৰা হৈ যাম বুজি পালে ঠিক আছে হ'ব আপোনালোকে এইখিনি জানে বুলি মই ধৰি লৈছো সো হেতু আমি চাও ওৰ পৰা চাও ওৰ পৰা যেতিয়াই ওলাবলৈ ললো তলত ইকুৱেল সাইনডাল নাই সো মানে এটো আমি যাব নোৱাৰো ফলস নেক্সট এলৰ পৰা ও যাব পাৰো নেকি চাও এলৰ পৰাটো এইফালে যাবই নোৱাৰো এমলে কাৰণ গেটখন বন্ধ হৈ আছে কলৈ যাম আই লৈকে গলো কিন্তু আইৰ পৰা ওলে যাবলৈ কিবা ৰিলেশন আছে নেকি নাই সো এটো আমাৰ ভুল হৈ যাব এটা যাব ডাইৰেক্টলি আপোনালোকে অপচন ই চুজ নকৰিব কিয় এটা বস্তু চাও i ইকুৱেল টু l হয় o গ্ৰেটাৰ দেন ইকুৱেল টু i আৰু lক আমি কি বুলি লিখিব পাৰো i বুলি লিখিব পাৰো i গ্ৰেটাৰ দেন o ঠিক আছে সো চাব এতিয়া আমাৰ কি হৈছে দুইটা লেটাৰ সেম আৰু দুটা কন্ডিশন ভুল সো তেতিয়াহলে আমাৰ ইয়াত আইডাৰৰ কেস হ'ব পাৰে আইডাৰৰ কেস ইয়াত কেনেকৈ হ'ব পাৰে এই বস্তুটো মনত ৰাখিব এটো গ্ৰেটাৰ দেন ইকুৱেল টু লেছ দেন আৰু লেছ দেন ইকুৱেল টু সদায় এটা স্টেটমেন্টত গ্ৰেটাৰ দেন এটা স্টেটমেন্টত ইকুৱেল এই দুটা যদি ভুল হয় আৰু দুইটা যদি লেটাৰ সেম থাকে দুইটা কনক্লুজনত দুইটা সাইডে সো তেতিয়াহলে আমাৰ কি হ'ব হেতু আইডাৰৰ কেস হ'ব নহলে এই দুটা যদি থাকে আইডাৰৰ কেস ফাইন ওকে সো নহলে এই দুটা কৰ্নাৰ অপোজিট নহলে আমাৰ এই দুটা এনেকৈ আমাৰ অপোজিট কৰ্নাৰ্স বিলাকৰো যদি সিম্বল গিটা থাকে আৰু তাহাঁতৰ সিম্বল গিটাৰ মাজত যদি কন্ডিশনটো যদি স্যাটিসফাইড নহয় দুইটা কনক্লুজনটো ফুল হয় আৰু দুইটা লেটাৰ যদি সেম থাকে দুইটা কনক্লুজনত বোথ সাইড তেতিয়াহলে আমাৰ হেতু কি হ'ব আইডাৰৰ কেস হ'ব ফাইন সো এতিয়া হ'ব এটো চাব এটো মই এনেকৈ লিখিব পাৰো o গ্ৰেটাৰ দেন i আৰু o লেছ দেন i ঠিক আছে সো এতিয়া চাব গ্ৰেটাৰ দেন আৰু লেছ দেন গ্ৰেটাৰ দেন ইকুৱেল টু আৰু লেছ দেন ইকুৱেল টু সো গ্ৰেটাৰ দেন ইকুৱেল টু আৰু লেছ দেন কি হৈ আছে আমাৰ অপোজিট কৰ্নাৰ আৰু অপোজিট কৰ্নাৰৰ এই দুইটা স্টেটমেন্ট ভুল সো তেতিয়াহলে এটো আমাৰ কি হৈ গল আইডাৰৰ কেস হৈ গল অপচন কি হ'ব সি ওকে সো সিম্পলি এনেকৈ বুঝক একো বেলেগ লজিক নলগাব বেছি যদি চিন্তা কৰে বেছি কনফিউজন হ'ব একদম সিম্পল ৰাখক এনেকুৱা বস্তুবিলাকত আনসাৰ সহজে ওলাব ওকে সো যদি এটো আপোনালোকে বুজা নাই কমেন্ট কৰি জনাব মই ইয়াৰ ওপৰত ইনইকুৱেলিটিৰ ওপৰত এটা মই সেশন লৈ আহিম নেক্সট certain number of persons sit in a row and faces north so uncertain row puzzle হয় so a sits third to the left of f third to the left of f মানে দুটা থাকিব f or leftত এনেকৈ 3 person sits between f and r f তিনটা এৰি r আছে r sits second to the left of c এটো who sit just left of v so c sits just left of v one person sits between u and v u আৰু v ৰ মাজত এটা আছে u sits to the right of c c ৰ ৰাইটত কোন থাকে u b sits second to the left of n b sits second to the left of n and third to the right of u third to the right মানে দুটা থাকিব u ৰ পৰা ৰাইটত q sits third to the left of d q sits third to the left of d who sits just right of a so a immediate right ote কোন থাকিব d the number of persons sits between q and r q আৰু r ৰ মাজত যিমান আছে is one more than the number of persons sits to the right of n so n ৰ ৰাইটত যিমান থাকিব তাতকে এটা বেছি থাকিব এটো আমি এনেকৈ দেখুৱাইছো no one sits to the left of q q leftত
কোনো নাথাকে ওকে সো এটো আমি এতিয়া ড্ৰ কৰো দুটা কন্ডিশন লও ওকে দুটা কন্ডিশন লৈছো সো আমি প্ৰথমতে কোনটো কন্ডিশন চুজ কৰিম এনেকুৱা এটা কন্ডিশন চুজ কৰিম যোনটো কন্ডিশনৰ লগত বেলেগ কন্ডিশনৰ ৰিলেট হৈ আছে সো আমি যদি এটো চাও a দুটা এৰি f f ৰ পৰা তিনটা এৰি r এটো বহুত এটা দীঘলীয়া কন্ডিশন ৰিলেট হৈ আছে সো হেতু চুজ কৰো সো গুটে সবে নৰ্থৰ ফালে চাই আছে f f ৰ লেফটত দুটা এৰি a এটা দুটা এৰি a ওকে ইয়াতো ড্ৰ কৰো তেনেকে এখিনিত a এটা দুটা এৰি f নেক্সট কি কৈছে f ৰ পৰা তিনটা এৰি r সো f ৰ পৰা তিনটা এৰি r এতিয়া f ৰ পৰা ৰাইটত তিনটা এৰি r আছে নে লেফটত তিনটা এৰি r আছে আমি নাজানো সো আমি কি কৰিম হেতু কাৰণে এবাৰ লেফটত লম তিনটা এৰি এবাৰ ৰাইটত লম সো লেফটত যদি লও এটা দুটা তিনটা এৰি r এখিনটা r আহি গল সো ইয়াত এফালে লও এটা দুটা তিনটা এৰি এখিনটা আহি গল কি r ঠিক আছে c লেফটত এটা এৰি r আছে সো c লেফটত এটা এৰি যদি r আছে c কোনফালে থাকিব এটো সাইডে থাকিব এটো পসিবিলিটি এটা এৰি এখিনি কোন থাকিব c ঠিক আছে সো v ইমিডিয়েট ৰাইটত c v ইমিডিয়েট ৰাইটত c হবলে হলে সো v এখিন হ'ব তেনেকে আমি ইয়াতো পুট কৰো c লেফটত এটা এৰি r হবলে হলে c এখিন থাকিব আৰু c ৰ v ইমিডিয়েট ৰাইটত c আছে সো তিলে v এখিনিত থাকিব ফাইন এখিনলৈকে আমাৰ হৈ গল তাৰ পৰা কৈছে u এটা এৰি v u এটা এৰি v হ'ব আৰু u কোড আছে c ৰাইটত আছে c ৰাইটত হবলে হলে সো v ৰ পৰা এটা এৰি u এখিনিত হ'ব ঠিক আছে c ৰ পৰা এটো কন্ডিশনত ৰাইটত হবলে হলে v ৰ পৰা এটা এৰি c সৰি v ৰ পৰা এটা এৰি u এখিনিত হ'ব নেক্সট u ৰাইটত দুটা এৰি b u ৰাইটত এটা দুটা এৰি b আছে আৰু n ৰ লেফটত এটা এৰি b সো তিলে n এখিনিত থাকিব হয়নে সো ইয়াতো চাও u ৰাইটত দুটা এৰি b এটা দুটা এৰি b আৰু n ৰ লেফটত এটা এৰি b হবলে হলে n এখিনিত থাকিব n ৰ লেফটত এটা এৰি b ফাইন নেক্সট আমাৰ কি কৈছে d ৰ লেফটত দুটা এৰি q d ৰ লেফটত দুটা এৰি কোন আছে q আছে ঠিক আছে আৰু যোন a ৰ জাস্ট ৰাইটত থাকে সো a ৰ জাস্ট ৰাইটত ৰাখিবলে হলে এখিনি d বহাব পাৰিম নেকি নোৱাৰো কাৰণ এখিনি d নাহে কিয় নাহে c অলৰেডি বহি আছে সো a পসিবিলিটি আমাৰ ভুল হ'ব ইয়াত কিন্তু হ'ব ইয়াত a ৰ ইমিডিয়েট ৰাইটত d এখিন আহি যাব ঠিক আছে তাৰপৰা কি হৈছে d লেফটত দুটা এৰি q d লেফটত দুটা এৰি এটা এৰিলো দুটা এৰিলো এখিন আহি গল আমাৰ কি q q লেফটত আৰু কোনবা আহিব নেকি চাওক নাহে কিয় q লেফটত কোনো নাথাকে বুলি আমাক কন্ডিশনটো কোৱা আছে তাৰপৰা আমাক কি কৈছে সব হৈ গল এটা থাকি গল যে কি q আৰু r মাজত যিমান আছে n ৰ ৰাইটত তাতকে এটা কম আছে বা এনেকৈ ভাবক n ৰ ৰাইটত যিমান আছে q আৰু r মাজত তাতকে এটা বেছি আছে ফাইন সো হেতু আমি এটা চাও q আৰু r মাজত কেটা আছে চাও এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা q আৰু r মাজত আছে আঠটা তেতিয়াহলে n ৰ ৰাইটত কেটা থাকিব লাগিব সাতটা সো n ৰ ৰাইটত সাতটা কৰি দিও এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা হৈ গল সো টোটাল কিমান পার্সন আছে এবাৰ কাউন্ট কৰি লওক 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 27 পার্সনস আছে আমি এতিয়া কি কৰো কোশ্চেনস সমূহ সলভ কৰো how many persons are there between d and q so d আৰু q ৰ মাজত কিমানজন পার্সন আছে সো d আৰু q ৰ মাজত আমি যদি চাও এজন দুজন 2 সো গটিকে অপশন বি টু শুদ্ধ হ'ব ওকে নেক্সট which of the following statement is true b sits to the immediate right of n so b n or immediate right আছে নেকি নাই এটো statement আমাৰ ভুল u sits at one of the ends of the row কোনবাটা এন্ডত u আছে বুলি কৈছে এখিনিত q আছিলে
এফালে n এৰি এফালে 7টা আছিল হয়নে ঠিক আছে এণ্ডত আছে নেকি নাই এটো ভুল a sits to the immediate left of f f or immediate leftত a আছে বুলি কৈছে f or immediate leftত a আছে নেকি নাই সো এটো আমাৰ ভুল v sits at one of the end of the row endত আছে নেকি v নাই নহয় সো এটো আমাৰ ভুল c sits second to the right of r সো গুটেকিটা যদি ভুল obviously আমাৰ এটোৱে শুদ্ধ অপচন হ'ব how many person sits in the row 27 টা কাউন্ট কৰিছিলো c how many person sits between v আৰু b so v আৰু b ৰ মাজত কেটা আছে চাও এটা পাৰসন দুটা পাৰসন তিনটা পাৰসন চাৰিটা পাৰসন হয়নে সো গটিকে অপচন c টো আমাৰ ইয়াত শুদ্ধ হ'ব নেক্সট if the number 4 7 9 4 8 6 5 5 3 if odd numbers are subtracted by 1 so odd bur 1 1 কমাই দিয়ক মানে এটো কিমান হ'ব 6 8 4 4 2 and even digits are subtracted by 2 2 2 কমাই দিয়ক সো এটো 2 হৈ গল এটো 2 হৈ গল এটো 6 হৈ গল এটো 4 হৈ গল ঠিক আছে then what will be the sum of the digits which are second fourth and sixth from the left end in the new number form of the arrangement etu old asile etu amar new to hol so here second fourth aru sixth or sum to kobo lage etu second tapra fourth etu aru etu sixth hoine so amar kiman hol 6 se 10 10 se 2 12 option c okay so এনেকুৱা যোনটো আমাৰ কোৱেশ্চন থাকে এইবিলাকক আমাৰ কি বুলি কয় চাইনিজ কোডিং ওকে সো চাইনিজ কোডিংত আমি কেনেকৈ কৰো সাফল নিউ ওয়ার্ড একদম মই সহজকৈ দেখাও সাফল টু এস বুলি কক নিউ টু এন বুলি কক ওয়ার্ড টু আৰ বুলি কক এনেকৈ এটা লাইন মাৰক ঠিক আছে তাৰ পৰা কি কৈছে নিউ ওয়ার্ড কাম টুগেদাৰ সো নিউ তলত কমা দিয়ক ওয়ার্ড টু এটোৱে টুৱাৰ্ডছ টু টি অ' ডাব্লিউ বুলি লিখক কৰ্নাৰ টু আমি চি বুলি কৈছো নেক্সট যিমান শৰ্টকে পায় সিমান শৰ্টকে লিখক টুৱাৰ্ডছ চেপ্টাৰ ওয়ার্ল্ড টেবল সো টুৱাৰ্ডছ টু ইয়াত আছে সো এখিনি টুৱাৰ্ডছ চেপ্টাৰ ওয়ার্ড টু সো এটো টু ওয়ার্ড হয় এখিনি ওয়ার্ড ওকে টেবল আৰু ক'বাত আছে নেকি নাই সো এখিনি টেবল লিখি দিলো নেক্সট টেবল সো টেবল আছে এৰাউণ্ড নাই এৰাউণ্ডটো এনেকৈ লিখি দিলো মই বুজি পোৱাকে আৰু টুৱাৰ্ডছ সো টুৱাৰ্ডছ এখিনি আহি গ'ল সো এতিয়া চাব আমি কি লিখিম কোড বিলাক xf bf go ওকে নেক্সট xf bf go নেক্সট আমাৰ কি দিয়া আছে xf bf hu hh ওকে HU so HU এখিন আছে QT ওপৰত আছে নেকি নাই so QT বেলেগকে লিখক BF আছে নেকি আছে so এটো BF হৈ গল so DM আছে নেকি আৰু নাই so এখিন আমাৰ DM হৈ গল নেক্সট DM এখিন আছে CH ক'বাত আছে নেকি আৰু CH নাই so বেলেগকে লিখক ঠিক আছে এটো HH আৰু HU ক'বাত আছে নেকি আছে এটো HH হৈ গল so এতিয়া আমাক যদি খুধে টুৱাৰ্ডছৰ কোড কোনটো so টুৱাৰ্ডছৰ তলত চাব টুৱাৰ্ড সেকেন্ড লাইনটোত আছে থাৰ্ড লাইনটোত আছে আৰু ফোৰ্থ লাইনটোত আছে হয়নে সো এটো আমাৰ টুৱাৰ্ডছ তো তেনেকে ইয়াতো বিচাৰক HU টু সেকেন্ড লাইনত আছে থাৰ্ড লাইনত আছে ফোৰ্থ লাইনত আছে সো টুৱাৰ্ডছৰ কোডটো তেতিয়ালে কি হৈ গল HU তেনেকে আমি কোড বিলাক বিচাৰি যাম এৰাউণ্ডৰ কোড কোনটো হ'ব এৰাউণ্ডৰ তলত আৰু কিবা আছে নেকি নাই CH ৰ তলত কিবা আছে নেকি নাই সো তেলে এৰাউণ্ডৰ কোডটো হ'ব কি CH তেনেকে আমি কোড বিলাক বিচাৰিম আমাক খুজিছে হোৱাট ইজ দা কোড ফৰ টুৱাৰ্ডছ সো টুৱাৰ্ডছৰ কোড আমি চাইছিলো কি হ'ব HU অপচন বি ঠিক আছে নেক্সট হোৱাট ইজ দা কোড ফৰ চেপ্টাৰ সো চেপ্টাৰৰ আমি কি বুলি কৈছো চেপ্টাৰটো এটো চেপ্টাৰ আছে থাৰ্ড লাইনত হয়নে সো এটো ফাৰ্স্ট লাইন এটো সেকেন্ড লাইন এটো থাৰ্ড লাইন এটো ফোৰ্থ লাইন সো সেকেন্ড লাইনত আছে আৰু ফোৰ্থ লাইনত একো থাকিব নালাগিব চেপ্টাৰটো তেনেকুৱা এটা কোড চাওক এটো ফাৰ্স্ট লাইন এটো সেকেন্ড লাইন এটো থাৰ্ড লাইন এটো ফোৰ্থ লাইন এটো কিউটি থাৰ্ড লাইনত আছে আৰু কিউটি তলত একো নাই হয়নে সো তেতিয়ালে চেপ্টাৰৰ কোডটো কি হৈ যাব কিউটি অপচন সি
CH কিহৰ কোড হয় CH টো চাওক CH টো একেবাৰে 4th লাইনত আছে আৰু তাৰ তলত একো নাই ঠিক আছে 4th লাইনত কি আছে এৰাউণ্ড আৰু এৰাউণ্ডৰ তলত একো নাই তেতিয়ালে CH টো কিহৰ কোড হৈ গল এৰাউণ্ড অপচন ডি নেক্সট টেবল নিউ কৰ্নাৰ টেবল নিউ কৰ্নাৰৰ আমি কোডটো চাওঁ টেবুলৰ কোডটো কি হ'ব টেবুল আছে 3rd লাইন আৰু 4th লাইনত 3rd লাইন আৰু 4th লাইনত থকা কোড এটা চাওক DM তাপা আহিব কি নিউ নিউটো কোড আছে 1st আৰু 2nd লাইন 1st আৰু 2nd লাইনত থকা কোড এটা চাওক XF টেবল নিউ কৰ্নাৰ হয়নে কৰ্নাৰ আছিল ওকে সো কৰ্নাৰটো কোনটো হয় C কোড আছে অকল 2nd লাইনত থকা কোড 2nd লাইনত থকা কোড কোনটো হয় HH সো তেতিয়ালে এখিন কি আহিব HH HH ৰ তলত চাওক অকল 2nd লাইনতহে আছে HH টো সো DM XF HH কোড আছে চাওঁ DM XF HS option D which of the following word is coded as XF so XF বুলি কোনটো কোড কৰা গৈছে জাস্ট আমি চাই আহিছিলো চাও XF টো কোড আছে ফাৰ্স্ট আৰু সেকেন্ড সো ফাৰ্স্ট আৰু সেকেন্ডত কোনটো কোড আছে N মানে কি আছিল নিউ হয়নে সো গতিকে অপচন A টো শুদ্ধ হ'ব নেক্সট 7 persons M to S live in a 7-story building and belongs to different country Italy, Canada, Germany, China, Spain, India and Brazil but not necessarily in the same order. The topmost floor is numbered 1 and the and so on till the topmost floor is the bottommost floor is number 1 and so on that until the topmost floor is numbered 7. S live 2 floors above the one who belong to Brazil ঠিক আছে সো ব্ৰাজিলৰ পৰা দুটা ফ্লোৰ ওপৰত কোন আছে বুলি কৈছে S সো মানে ব্ৰাজিল যদি এখিন আছে দুটা ফ্লোৰ ওপৰত মানে এটা ফ্লোৰ দুটা ফ্লোৰ এখিন কোন আছে S ঠিক আছে and live on prime numbered floor so S টো যোনটো ফ্লোৰত থাকিব হেতু নাম্বাৰটো কি হ'ব prime number যোনবিলাক নাম্বাৰ divisible by only one and itself যেনেকৈ 2 3 5 7 এইবিলাক N belongs to আৰু থাকি গল more than 2 floors gap between S and the one who belongs to Canada so S আৰু কানাডাৰ মাজত কিমান আছে দুটাতকে বেছি আছে next N belongs to Spain and lives 3 floors below the one who belongs to Canada so কানাডাৰ পৰা তিনটা ফ্লোৰ এৰি কোন আছে N আছে আৰু N ক'ত থাকে N থাকে স্পেইনত ঠিক আছে ফাইন নেক্সট টু চাওঁ O lives just above the one who belongs to Italy so ইটালীৰ জাস্ট ওপৰত কোন থাকে O ফাইন নেক্সট the number of person live below M M ৰ তলত যিমান আছে is same as live below R live above R okay next who lives just below P মানে R P just তলত থাকে এটো আমি কেনেকৈ লিখিব পাৰো এনেকেও লিখিব পাৰো বা সেপাৰেট কেও লিখিব পাৰে the one who belongs to China lives just above the one who belongs to India ঠিক আছে সো মানে ইন্ডিয়াৰ জাস্ট আমাৰ ওপৰত কোন থাকে চাইনা হয়নে এটো ওকে এটো সো এতিয়া আমি ফ্লোৰ বিলাক নাম্বাৰ কৰো গ্ৰাউন্ড ফ্লোৰ টু 1 বুলি কৈছে কিমান লৈকে যাব 7 লৈকে 7টা পাৰ্সন আছে 1 2 3 4 5 6 7 এতিয়া আমি কন্ডিশনস বিলাক পুট কৰো সো কোনটো কন্ডিশন পুট কৰিম আমি এটো যদি চুজ কৰো যে S প্ৰাইম নাম্বাৰত থাকে আৰু S ৰ তলত কি থাকিব এটা এৰি ব্ৰাজিল থাকিব লাগিব সো 2 প্ৰাইম নাম্বাৰ হয় সো S যদি আমি এখিনি ৰাখো এটা এৰি ব্ৰাজিল ৰাখিব পাৰিম নেকি নোৱাৰো সো তেতিয়ালে S ক'ত থাকিব পাৰিব S হয়তো 3 ত থাকিব S হয়তো 5 ত থাকিব আৰু নহলে S হয়তো আমাৰ
ক'ত থাকিব 7ত ঠিক আছে এইখিনিত সো এছৰ তলত এটা এৰি ব্ৰাজিল আছে তলত এটা এৰিলো এইখিনি কোন আছে ব্ৰাজিল ওকে সো এইখিনি কোন আছে ব্ৰাজিল ফাইন ব্ৰাজিল সো এইখিনি এটা এৰি এইখিনি কোন আহিব ব্ৰাজিল নেক্সট এইটো কণ্ডিশ্যন হৈ গ'ল সো এছৰ পৰা দুটাতকৈ বেছি এৰি কোন আছে কানাডা আছে আৰু কানাডাৰ তলত দুটা এৰি এন আছে ঠিক আছে এই কণ্ডিশ্যনটো এবাৰ চেক কৰি লওঁ more than 2 floor gap between S and the one who belongs to Canada N belongs to Spain and lives 3 floor below the one who belongs to Canada okay below আছে না এটো এনেকৈ দেখাই লওঁ ঠিক আছে সো এতিয়া আমি এই কণ্ডিশ্যনটো পুট কৰিবলৈ চেষ্টা কৰিম কেনেকৈ S দুটা এৰি এছতকৈ এছৰ আৰু কানাডাৰ মাজত দুটাতকৈ বেছি আছে দুটাতকৈ বেছি মানে কিমান তিনিটা বা চাৰিটা বা তাতকৈ বেছি থাকিব পাৰিব এটা দুটা তিনিটা এৰি আমি এই পসিবিলিটিত কানাডা এইখিনিত আহিব কানাডা ইয়াত এটা দুটা তিনিটা হয়নে এৰি কানাডা এইখিনিত আহিব ইয়াত যদি চাওঁ এটা দুটা তিনিটা এৰি কানাডা এইখিনিতো আহিব পাৰে বা এটা দুটা তিনিটা চাৰিটা এৰি কানাডা এইখিনিতো আহিব পাৰে বা এটা দুটা তিনিটা চাৰিটা পাঁচটা এৰি কানাডা এইখিনিতো আহিব পাৰে মানে এই লাষ্টৰ পসিবিলিটিটোত আৰু তিনিটা কণ্ডিশ্যন আহিছে সো এইটো পাছত চেক কৰিম দৰকাৰ নাই আমি এতিয়া এই দুটাতে পসিবিলিটিত আমি চেক কৰি চাওঁ সো কানাডাৰ পাছত দুটা এৰি এন কানাডাৰ পাছত এই পসিবিলিটিটোত চাওক দুটা এৰি এন ৰাখিব পাৰিম নেকি নোৱাৰো এইটো কাটি দিয়ক এইটো পসিবল নহয় এটা দুটা এৰি এইখিনিত আহি গ'ল আমাৰ কি এন ঠিক আছে সো এন ক'ত থাকে স্পেইনত এইখিনি লিখি দিয়ক স্পেইন ঠিক আছে হৈ গ'ল ইটালীৰ ইমিডিয়েট ওপৰত অ ক'ত ৰাখিব পাৰিম চাওক একেবাৰে ওৱানত ইটালী আহিব নেকি নাহে এইখিনিত ইটালী আহিব নেকি নাহে কাৰণ এইখিনিত অ ৰাখিব নোৱাৰিম এইখিনিত ইটালী আহিব নেকি নাহে কাৰণ অ ৰাখিব নোৱাৰিম এন আছে এইখিনিত ইটালী আহিব নেকি আহিব এইখিনিত যদি ইটালী ৰাখোঁ এইখিনিত অ এইখিনিত যদি ইটালী ৰাখোঁ এইখিনিত অ সো দুটা কণ্ডিশ্যন হৈ গৈছে আমাৰ হয়নে নহয় সো আমি প্ৰথমতে তলৰটো চেক কৰি চাওঁ ফাইন তলৰটো চেক কৰি চাওঁ এইখিনিত আমি ৰাখোঁ ইটালী ইটালীৰ ওপৰতে অ ৰাখি দিওঁ ঠিক আছে ইটালীৰ ওপৰত অ হৈ গ'ল এতিয়া আমাৰ থাকি গ'ল কি এই দুটা একেলগে খালী জেগা সো এই দুটা খালী জেগাত আমি কি ৰাখিব পাৰোঁ চাইনাৰ ওপৰতে ইণ্ডিয়াৰ ওপৰতে চাইনা আছে সো ইণ্ডিয়াৰ ওপৰতে চাইনা ৰাখিবলৈ অকল এই পজিশ্যনটোৱে আছে চাইনা এইখিনিত আহিব এইখিনিত আমাৰ ইণ্ডিয়া আহি গ'ল হয়নে ফাইন আৰু এখন দেশ কি থাকি গ'ল জাৰ্মানী সো তেতিয়াহ'লে এইখিনিত আহি গ'ল কি জাৰ্মানী ওকে সো এতিয়া আমি বাকীখিনি বহাওঁ এতিয়া চাব পিৰ ইমিডিয়েটলি তলতে আৰ পিৰ ইমিডিয়েটলি তলত আৰ ৰাখিবৰ কাৰণে আমাৰ পজিশ্যন এটাই খালী আছে সেইটো হৈ গ'ল এইটো এতিয়া চাব আৰৰ ওপৰত যিমান আছে এমৰ তলত চেম থাকিব লাগিব অলৰেডি এই কণ্ডিশ্যনটো কেনেকৈ চেক কৰিব লাগে কৈছোঁ ওপৰলৈ যদি কাউণ্ট কৰিবলৈ দিগদাৰ পাইছে তললৈ কাউণ্ট কৰক আৰৰ পৰা আৰৰ তলত কিবা আছে নেকি নাই তেতিয়াহ'লে এমৰ ওপৰতো একো থাকিব নালাগিব কোনটো পজিশ্যন আছে এইখিনিত এম ওকে সো আৰু থাকি গ'ল কি এমৰ পৰা এছলৈকে আছে কিউটো নাই এইখিনিত আহি গ'ল আমাৰ কিউ হেন্স সলভড ওকে এইবিলাক আমাৰ দৰকাৰেই নহ'ল কুৱেশ্যন সলভ কৰোঁ হু লিভছ অন দ্য 5th ফ্ল'ৰ 5 নম্বৰ ফ্ল'ৰত কোন থাকে আমাৰ কিউ গতিকে অপশ্যন ওকে ইয়াত চাব ইয়াত দুটা দিয়া আছে কিউ দিয়া আছে আৰু দ্য ওৱান হু বিলংছ টু ইটালী সো কিউ ক'ত থাকে ইটালীত থাকে সো গতিকে অপশ্যন ইটো হ'ব বোথ এ এণ্ড চি ওকে নেক্সট হুইচ কাণ্ট্ৰি ডাজ অ' বিলং টু অ' কোনখন কাণ্ট্ৰিৰ লগত ৰিলেটেড জাৰ্মানী অপশ্যন ই নেক্সট হাউ মেনি ফ্ল'ৰ্ছ আৰ দেয়াৰ বিটুইন পি এণ্ড আ পাৰ্চন ফ্ৰম কানাডা পি আৰু কানাডাৰ মাজত কিমান পাৰ্চন আছে এজন দুজন তিনিজন চাৰিজন সো গতিকে অপশ্যন ডি নেক্সট হুইচ কাণ্ট্ৰি বিলং টু দ্য পাৰ্চন হুইচ কাণ্ট্ৰি ডাজ দ্য পাৰ্চন অন দ্য 3rd ফ্ল'ৰ বিলং টু সো 3rd ফ্ল'ৰত থকা পাৰ্চনজন কোনখন কাণ্ট্ৰিত থাকে চাইনা সো গতিকে অপশ্যন ডিটো শুদ্ধ হ'ব নেক্সট ইফ অল দ্য পাৰ্চন লিভ ইন এলফাবেটিকেল অৰ্ডাৰ ফ্ৰম টপ টু বটম দেন হাউ মেনি পাৰ্চন ৰিমেইনছ দ্য চেম
remains at the same position excluding m মানে m ক যদি আমি m য'ত আছে ততে ৰাখো আৰু বাকিখিনি যদি আমি alphabetically arrange কৰো from টপৰ পৰা বটমলে মানে ওপৰৰ পৰা তললে তেতিয়াহলে কিমানটাৰ পজিশন সেম থাকিব খুদিছে এটো আমি কৰি চাব লাগিব সো m এখিনটা থাকিব m ৰ পাছত কি আহিব এখিনিত p q হয়নে সৰি m ৰ পাছত m n o p q r s সো এখিনি যে চেঞ্জ কৰিলো ইয়াত কিমানটা পাৰ্সনৰ পজিশনটো সেম থাকিল হেতু চাও n আৰু o চেঞ্জ হৈছে o আৰু q চেঞ্জ হৈছে p আৰু n চেঞ্জ হৈছে হয়নে q আৰু s চেঞ্জ হৈছে r আৰু p চেঞ্জ হৈছে s আৰু r চেঞ্জ হৈছে মানে সবৰে পজিশনটো কি হৈ গৈছে চেঞ্জ হৈ গৈছে সো তেতিয়ালে অপচন কি হ'ব অপচন বি নান মানে অপচন বি কি হ'ব আমাৰ ইয়াত শুদ্ধ উত্তৰ হ'ব নেক্সট direction and distance w walks 8 meter towards west so w ইয়াৰ পৰা walk কৰিলে 8 meter westৰ ফালে from point p to reach point q then he takes a left turn from point q so q পৰা left turn ললে এফালে কিমান গল 10 মিটাৰ n to reach point r পালেহি he takes a right turn from point r so right গলে কোনফালে যাব এফালে যাব r ৰ পৰা and walks 12 meter to reach point s here he takes another right turn so s ৰ পৰা right কোনফালে যাব ওপৰলে কিমান গল 6 meter to reach point t he takes a left turn from point t and walk 8 meter to reach home left turn ললে এফালে 8 meter গল ঘৰ পালেহি okay so direction দিয়া ৰাখিলক north east south west আমি এটা কোৱেশ্চন সমূহ চাও in which direction is point t with respect to point q so q respect of t ৰ পজিশনটো কি okay এটো আমাক সুধিছে তাৰ আগতে আমি এই বস্তুটো ইয়াত ড্ৰ কৰি লওঁ কেনেকুৱা আছিল p q r s t তাৰ পৰা home in which direction p with respect to q so q respect of t ৰ পজিশনটো খুদিছে মানে so হেতু যদি আমি চাও q respect of t তেলে কি হ'ব south west option d what is the shortest distance between point s and w's home so home এটো shortest distance হ'ব আমাৰ এটো so s আৰু t ৰ মাজৰ ডিসটেন্সটো চাও 6 আৰু 8 6 আৰু 8 so তেতিয়ালে পাইথাগোৰাছ লগাই দিওক 8 square 64 আৰু plus 36 so মানে 100 কিমান হ'ব 10 option b what is the total distance traveled by w so w ৰ total distance কিমান গল 12 10 8 12 10 8 so 8 plus 6 plus 12 plus 10 plus 8 কিমান হ'ব 44 option c next what is the position of p with respect to s so p position কিমান s ৰ ৰেসপেক্টত so এটো চেক কৰিবলৈ হলে সিম্পলি কি কৰিব s ৰ এখিনিত a ডায়াগ্ৰামটো আঁকি দিব এখিনিত এনেকে নৰ্থ ইষ্ট সাউথ ওয়েস্ট so এখিনিত চাওক p এনেকে আহিছে so মানে a পজিশনটো কি হয় নৰ্থ আৰু ইষ্টৰ মাজত নৰ্থ ইষ্ট অপচন d next শেষৰটো প্ৰশ্ন 8 person sit around a circular table in which some of them face inside and some of them face outside okay so কি কৈছে 8 seats third to the right of k k third to the right মানে k ৰ পৰা দুটা এৰি 8 আছে and both faces the same direction কেনেকে দেখম same direction as d I sits opposite to k I opposite আছে k but both faces opposite direction L sits second to the right of I so I second to the right on L ঠিক আছে F sits opposite to D so F D ৰ opposite থাকে who sits second to the left of E মানে D E ৰ second to the left of থাকে immediate neighbor of E faces opposite direction as E faces so E ৰ যোন দুটা immediate neighbor মানে এই দুটা
এই দুটা কি হ'ব opposite of E G sits third to the right of D so D third to the right মানে দুটা এৰি G আছে and not an immediate neighbor of I and K কি কৈছে G sits third to the right of D হৈ গ'ল আৰু কৈছে G ওচৰত I আৰু K নহয় so হেতু কেনেকৈ দেখাব G ওচৰত I নহয় এনেকে G ওচৰত K নহয় এনেকে দেখুৱাই থলে L and E faces inside L and E কোনফালে মুভ কৰে ভিতৰৰ ফালে in G and F faces same direction G and F same direction so এটো আমি এতিয়া draw কৰো okay so দুটা circle draw কৰো আঠটা ভাগ কৰিম কাৰণ আঠটা পাৰ্সন আছে okay so আকৌ কন্ডিশনটো একে এনেকুৱা এটা কন্ডিশন চুজ কৰিম যোনটোৰ লগত নেকি বেলেগ কন্ডিশনছৰ ৰিলেট হৈ আছে so k আৰু h যদি লওঁ কিয় লৈছো কাৰণ k যদি লওঁ k আৰু h ৰ কন্ডিশনটো যদি লওঁ তেতিয়ালে ইহঁতৰ লগত i ৰিলেট হৈ আছে ফাইন i পাছত l so হেতু কাৰণ আমি এই কন্ডিশনটো লম k ৰাইটত দুটা এৰি h চাও এতিয়া আমাক কি কৈছে যে এই সাৰ্কুলাৰ টেবুলখনত কিছুমান ভিতৰলে মুভ কৰি আছে আৰু কিছুমান বাহিৰলে মুভ কৰি আছে আমি নাজানো যে k কোনফালে মুভ কৰি আছে বা h এ কোনফালে মুভ কৰি আছে আমি ধৰি লৈছো যে প্ৰথমতে k এ ভিতৰ ফালে মুভ কৰি আছে এটো কন্ডিশনত তেতিয়ালে k ৰাইটত দুটা এৰি h কোনখিনিত হ'ব এইখিনিত h হ'ব আৰু দুইটা কি কৈছে সেম ডাইৰেকশন মানে k যদি ভিতৰলে h ও ভিতৰলে ইয়াত কি হ'ব আমি ধৰো যে k বাহিৰলে চাই আছে k যদি বাহিৰলে চাই আছে k ৰাইটত দুটা এৰি h হ'বলে হলে এটা ৰাইট দুটা ৰাইট এৰি h আৰু দুইটা সেম ডাইৰেকশন মানে k ও বাহিৰলে h ও বাহিৰ নেক্সট i opposite k so বা k opposite I হলে k যদি এখিন আছে I ইয়াত হ'ব আৰু দুইটা অপোজিট ডাইৰেকশন k বাহিৰলে I ভিতৰলে ইয়াতো সেম হ'ব k ভিতৰলে I বাহিৰলে এখিন I হ'ব এতিয়া চাব I ৰাইটত এটা এৰি L I যদি এখিন আছে ৰাইটত এটা এৰি L আহিব জানো ইয়াত সৰি এইখিন এটা ভুল হ'ল এটো k ৰাইটত দুটা এৰি h কৈছিল নহয় দুটা এৰি h হলে এটো ইয়াত আহিব so I ৰাইটত এটা এৰি L এখিন L আহি গল so ইয়াত চাও I ৰাইটত এটা এৰি L এখিনিত L আহি যাব ঠিক আছে নেক্সট চাব আমাক কি কৈছে F ৰ অপোজিটত আছে D আৰু E লেফটত এটা এৰি E আৰু E ৰ সাইডৰ গিটা অপোজিট তাৰ আগতে আৰু এটা কৈছে যে L আৰু E ইন so L টো ভিতৰলে চাই থাকিব তেতিয়া ওকে ফাইন নেক্সট চাব এটো কন্ডিশন আছে so এই দুটা কন্ডিশনৰ ভিতৰত আমি কোনটো কন্ডিশন চুজ কৰিম প্ৰথমতে এটো চাওক আমি যদি এই কন্ডিশনটো লওঁ d ৰাইটত দুটা এৰি g so চাব d ৰাইটত দুটা এৰি g যদি মই এখিনি ৰাখো d যদি এখিনি ৰাখো এটা দুটা এৰি g নহয় ঠিক আছে এটো চেক কৰিব নালাগে এটো চাওক কি কৈছে g ওচৰে পাজৰে i নহয় হয়নে বা i g ওচৰে পাজৰে i নহয় আৰু g ওচৰে পাজৰে k নহয় so তেতিয়ালে g এখিনিটো নাহে g এখিনিটো নাহে g এখিনিটো নাহে g ৰ পজিশন কোনটো থাকিল অকল ইয়াত এটো হয়নে ঠিক আছে so তেনেকে ইটো কন্ডিশনটো চেক কৰক g k ওচৰত নহয় মানে g এখিনটো নহয় g i ওচৰত নহয় g এখিনটো নহয় g ক'ত হ'ব এখিনিত হৈ গল g পজিশন পাই গল এটা চাব g আৰু d ৰ মাজত দুটা আছে ডাইৰেকশনটো পাছত চাম কিন্তু g আৰু d ৰ মাজত দুটা আছে so দুটা হ'বলে হলে এটো চাওক এটা দুটা এৰি d আছে নেকি নাহে এটা দুটা এৰি d ইয়াত আহিব g এটো চাওক এটা দুটা এৰি d এখিনতে আহিব এফালেটো নাহে এটা কৈছে d ৰাইটত হ'বলে ইয়াত d ৰ কোনফালে চাব লাগিব তলফালে হয়নে so ইয়াত d এ কোনফালে চাব লাগিব তেতিয়া ভিতৰ ফালে ওকে so এটো হৈ গল d opposite f আৰু কৈছে e এটা এৰি d আছে d আৰু e ৰ মাজত এটা আছে এটো সব d আৰু e ৰ মাজত এটা হ'বলে হলে e টো এখিনতে হ'ব d আৰু e ৰ মাজত এটা হ'বলে হলে e টো এখিনতে হ'ব ফাইন এতিয়া আমি ডাইৰেকশনছ কিনি চাব লাগিব ওকে ইয়াত কি কৈছে e ৰ
সাইডৰ গিটা অপোজিট অফ ই ইৰ সাইডৰ গিটা অপোজিট অফ ই আৰু এল আৰু ই ইন এল টো ভিতৰলৈ চাই আছে ই টো ভিতৰলৈ চাই আছে ইয়াতো এল টো ভিতৰলৈ চাই আছে ই টোও ভিতৰলৈ চাই আছে ফাইন আৰু কৈছে ই সাইডৰ গিটা অপোজিট ডাইৰেকশন অফ ই সো মানে ই যদি ভিতৰলৈ চাই আছে ই কাষৰ গিটা অপোজিট চাব ওকে ই যদি ইয়াত ভিতৰলৈ চাই আছে ই সাইডৰ গিটা কলৈ চাব অপোজিট বাহিৰলৈ চাব লাগিছিল কিন্তু ইয়াত চাওক কে ভিতৰলৈ চাই আছে তেতিয়াহলে কি হ'ব এই কন্ডিশনটো আমাৰ ভুল হৈ যাব ফাইন আৰু আমাৰ ইয়াত এটা কি থাকি গল জি আৰু এফ সেম ডাইৰেকশন জি যদি বাহিৰলৈ এফ এও বাহিৰলৈকে চাব বুজি পালে ফাইন সো তেতিয়াহলে আমি কোৱেশ্চনছ সমূহ সলভ কৰো তাৰ আগতে ফিগাৰটো ইয়াত ড্ৰ কৰি লওঁ E K D L H I M Z E K D L H I M Z L H I Z ঠিক আছে এতিয়া আমি চাওঁ হু সিটস থাৰ্ড টু দি লেফট অফ এফ এফৰ থাৰ্ড টু দি লেফট সো এফৰ থাৰ্ড টু দি লেফট কোনফালে হ'ব এইফালে হ'ব ফাৰ্ষ্ট লেফট সেকেন্ড লেফট থাৰ্ড লেফট এল সো গতিকে অপশন বি টো আমাৰ ইয়াত শুদ্ধ হ'ব হু সিটস অপোজিট টু দা ওৱান হু সিটস জাষ্ট ৰাইট অফ জি সো জিৰ জাষ্ট ৰাইট কোনটো ই ইৰ অপোজিট কোন আছে এইচ সো গতিকে অপশন সি টো আমাৰ ইয়াত শুদ্ধ হ'ব হাউ মেনি পাৰ্সন সিটস বিটুইন ই এণ্ড আই when counted from the right of I সো আই পৰা যদি ৰাইটৰ ফালে কাউন্ট কৰো তেতিয়ালে আই আৰু ইৰ মাজত কেটা আছে চাব লাগে আই ৰাইট কোনটো আই ভিতৰলৈ চাই আছে ৰাইট হ'ব এইটো সাইড এটা দুটা তিনটা চাৰিটা কিমান আছে চাৰিজন সো গতিকে অপশন এ নেক্সট which of the following is true g sits second to the left of I so I second to the left first left second left so এইটো correct so গতিকে অপশন sorry গতিকে এইটো শুদ্ধ নেক্সট গিটাও চাই লওঁ কাৰণ ইয়াত অল ট্ৰু আছে h and f faces the same direction so এইটো আমাক দিয়াই আছিল চাগে h আৰু f so h ও বাহিৰলে f ও বাহিৰলে এইটো কাৰেক্ট l and d are immediate neighbors l ৰ ওচৰে পাজৰে d আৰু d ৰ ওচৰে পাজৰে l c টো শুদ্ধ e টো চাওঁ d কন্ডিশনটো চাওঁ e and g faces opposite direction e ভিতৰলে g বাহিৰলে opposite direction so এইটো কাৰেক্ট so গতিকে ইয়াত আমাৰ অপশন e টো শুদ্ধ হ'ব all are true who are the immediate neighbor of e immediate neighbor কোন g আৰু k হয়নে g আৰু k so গতিকে অপশন c টো শুদ্ধ হ'ব so এইখিনি আছিল যোৱা বছৰ হৈ যোৱা RRB পিওৰ ৰিজনিংৰ মেমৰি বেস কোৱেশ্চন যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ